নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আজিৰ নতুন ভিডিঅ'টোলৈ। এই ভিডিঅ'টিত আমি টপ 50 কাৰেণ্ট এফেয়াৰ্ছ অফ 2024 অৰ্থাৎ 50টা সাম্প্ৰতিক ঘটনা প্ৰবাহ 2024ৰ বাবে প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাব। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে The joint military exercise Mitra Shakti is between India and which country? যৌথ সামৰিক অনুশীলন মিত্ৰ শক্তি ভাৰত আৰু কোনখন দেশৰ মাজত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি শ্ৰীলংকা। অৰ্থাৎ শ্ৰীলংকা আৰু ভাৰতৰ মাজত মিত্ৰ শক্তি নামৰ যৌথ সামৰিক অনুশীলনটো অনুষ্ঠিত হৈছিল। কুৱেশ্যন নম্বৰ 2 How many Bharat Ratna Awards were given in 2024? 2024 চনত কিমানটা ভাৰত ৰত্ন বঁটা দিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 অৰ্থাৎ 2024 চনত 5টা ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰে ইম্পৰ্টেণ্ট পইণ্টটো যদি আমি চাওঁ, In 2024, Bharat Ratna Award was given upon 5 distinguished personalities অৰ্থাৎ 2024 চনত ভাৰত ৰত্ন বঁটাটো 5জনক দিয়া হৈছিল আৰু সেই 5জনৰ নাম হৈছে কৰ্পূৰী ঠাকুৰ, LK Advani, PV Narasimha Rao, Sharan Singh and MS Swaminathan. Next question. How many Padma Awards were given in 2024? 2024 চনত কিমানটা পদ্ম বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 132 অৰ্থাৎ 2024 চনত 132টা পদ্ম বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে How many Padma Vibhushan Awards were given in 2024? 2024 চনত কিমান পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 অৰ্থাৎ 2024 চনত 5টা পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ আগৰ প্ৰশ্নটোত আমি দেখিলোঁ যে টোটেল পদ্ম বঁটা 132টা প্ৰদান কৰা হৈছিল, তাৰে 5টা হৈছে পদ্ম বিভূষণ, 17টা হৈছে পদ্মভূষণ এৱাৰ্ড আৰু 110টা পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। টোটেল 132টা। এইকেইটা আপোনালোকে মনত ৰাখিব। কুৱেশ্যন নম্বৰ 5 Who is the new Chief Justice of Guwahati High Court? গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ কোন হৈছে? আৰু ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাষ্টিছ বিজয় বিষ্ণৈ। ন্যায়াধীশ বিজয় বিষ্ণৈ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ন্যায়াধীশ। কুৱেশ্যন নম্বৰ 6 What is the rank of India in Henley Passport Index 2024? হেনলি পাছপৰ্ট সূচকাংক 2024ত ভাৰতৰ স্থান কিমান হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 82 অৰ্থাৎ 82তম স্থান ভাৰতে লাভ কৰিছে হেনলি পাছপৰ্ট সূচকাংক 2024ত। কুৱেশ্যন নম্বৰ 7 What is the proposed amount for মুখ্যমন্ত্ৰী নিযুত মইনা in the Assam Budget 2024-25? 2024 পৰা 25 চনৰ অসম বাজেটত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে প্ৰস্তাৱিত কৰা পৰিমাণ কিমান? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 240 crores অৰ্থাৎ 240 কোটি টকা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ বাবে প্ৰস্তাৱিত কৰা হৈছে। মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটোৰ এইমটো হৈছে এম্পাৱাৰিং দ্য গাৰ্ল চাইল্ড থ্ৰু এডুকেশ্যন। কুৱেশ্যন নম্বৰ 8 Who has been elected as the new chairman of ICC? ICCৰ নতুন অধ্যক্ষ হিচাপে কোনে নিৰ্বাচিত হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জয় শাহ অৰ্থাৎ ICCৰ নতুন অধ্যক্ষ হিচাপে জয় শাহ নিৰ্বাচিত হৈছে। ICCৰ ফুল ফৰ্মটো হৈছে ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিল। কুৱেশ্যন নম্বৰ 9 Where did the Khelo India University Games অষ্টলক্ষ্মী কমেন্স? খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ অষ্টলক্ষ্মী ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গুৱাহাটী অৰ্থাৎ গুৱাহাটীৰ পৰা খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি গেমছ অষ্টলক্ষ্মী আৰম্ভ হৈছিল। কুৱেশ্যন নম্বৰ 10 Which player was awarded the Lala Amarnath Best All-Rounder Domestic Limited Award 2024? কোনজন খেলুৱৈয়ে 2024 চনৰ লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰৰ ডমেষ্টিক লিমিটেড বঁটা লাভ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰিয়ান পৰাগ অৰ্থাৎ ৰিয়ান পৰাগে 2024 চনৰ লালা অমৰনাথ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ
বঁটাটো লাভ কৰিছিল কুৱেশ্যন নম্বৰ 11 What was the India's rank in the medal tally of Paris Olympic 2024 2024 চনৰ পেৰিছ অলিম্পিক খেলত ভাৰতৰ স্থান কিমান আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 71st অৰ্থাৎ 71 নং স্থান ইয়াৰে সোণৰ পদক এটা লাভ কৰা নাছিল ৰূপৰ পদক এটা লাভ কৰিছিল আৰু 5টা ব্ৰঞ্জৰ পদক লাভ কৰিছিল ভাৰতে Question number 12 How many medals have been won by India at 17th Paralympic Games in Paris পেৰিছত 17 সংখ্যক Paralympic Gamesত ভাৰতে কিমান পদক লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 29 অৰ্থাৎ ভাৰতে 29টা পদক লাভ কৰিছিল Question number 13 Lawrence Wong has been sworn in as the new Prime Minister of which country? কোনখন দেশৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে লৰেন্স ৱঙে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ছিংগাপুৰ অৰ্থাৎ ছিংগাপুৰৰ নতুন প্ৰধানমন্ত্ৰীজনৰ নাম হৈছে লৰেন্স ৱং Question number 14 Recently Jongal Balahu Divas was observed. He was the king of which community? শেহতীয়াকৈ যিটো জংগাল বালাহু দিৱস পালন কৰা হৈছিল তেওঁ কোন সম্প্ৰদায়ৰ ৰজা আছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তিৱা অৰ্থাৎ জংগাল বালাহু তিৱা সম্প্ৰদায়ৰ ৰজা আছিল Question number 15 Who has been appointed as the new president of Sri Lanka? শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি অনুৰা কুমাৰা দিসা নায়াকে অৰ্থাৎ শ্ৰীলংকাৰ নতুন ৰাষ্ট্ৰপতিজনৰ নাম হৈছে অনুৰা কুমাৰা দিসা নায়াকে Question number 16 Recently Bohai Gulf has been included in the UNESCO World Heritage Site. It is located in which sea? শেহতীয়াকৈ বহাই উপসাগৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থানত অন্তৰ্ভুক্ত হৈছে আৰু এইটো কোন সাগৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইয়েলো সি অৰ্থাৎ বহাই উপসাগৰ ইয়েলো সিত অৱস্থিত Question number 17 Jishnu Dev Burma has been appointed as the governor of which state? Jishnu Dev Burma কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি তেলেংগানা অৰ্থাৎ জিষ্ণু দেৱ বৰ্মাক তেলেংগানা ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছে Question number 18 What was the key focus of Assam budget 2024 to 25 অসম বাজেট 2024 ৰ পৰা 25 ৰ মূল কেন্দ্ৰবিন্দু কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ইউথ এণ্ড ওমেন এম্পাৱাৰমেণ্ট অসম বাজেট 2024 ৰ পৰা 25 ৰ মূল কেন্দ্ৰবিন্দুটো আছিল ইউথ এণ্ড ওমেন এম্পাৱাৰমেণ্ট Question number 19 What is the rank of India in the Global Gender Gap Index 2024 বিশ্ব লিংগ ব্যৱধান সূচকাংকক 2024 ত ভাৰতৰ স্থান কিমান আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 129 অৰ্থাৎ বিশ্ব লিংগ ব্যৱধান সূচকাংক 2024 ত ভাৰতৰ স্থান হৈছে 129তম Question number 20 Who has been appointed as the Chief of Army Staff ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জেনেৰেল উপেন্দ্ৰ দ্বিবেদী অৰ্থাৎ ভাৰতীয় সেনাবাহিনীৰ মুৰব্বী হিচাপে জেনেৰেল উপেন্দ্ৰ দ্বিবেদীক নিযুক্তি দিয়া হৈছে Question number 21 Who has recently been appointed as the Chief Justice of Jammu Kashmir and Ladakh High Court শেহতীয়াকৈ জম্মু আৰু কাশ্মীৰ আৰু লাডাখ হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ তাচি ৰাবস্তান অৰ্থাৎ তাচি ৰাবস্তানক জম্মু কাশ্মীৰ আৰু লাডাখ হাইকোৰ্টৰ চিফ জাষ্টিছ হিচাপে নিযুক্তি দিয়া হৈছে Question number 22 Who was awarded the Artist Award শিল্পী বঁটা 2024 2024 চনৰ শিল্পী বঁটা কোনে লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন ডি মনীষা হাজৰিকা অৰ্থাৎ 2024 চনৰ শিল্পী বঁটা মনীষা হাজৰিকাই লাভ কৰিছিল Question number 23 Who was awarded the highest honor of Assam State Assam Vaibhav 2024 2024 চনত অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ কোনে লাভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন সি ৰঞ্জন গগৈ অৰ্থাৎ ৰঞ্জন গগৈয়ে
2024 চনৰ অসমৰ সৰ্বোচ্চ সন্মান অসম বৈভৱ বঁটাটো লাভ কৰিছিল। অসম বৈভৱ বঁটাটো দেখাত এনেকুৱা হয়, আপোনালোকে ছবিত চাব পাৰে। কুৱেশ্যন নম্বৰ 24, হু হেজ বিকাম দ্য য়ংগেষ্ট প্ৰাইম মিনিষ্টাৰ অফ থাইলেণ্ড? থাইলেণ্ডৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰীৰ ৰূপে কোনে নিযুক্তি হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, পেটংটাৰ্ণ চিনাৱাত্ৰা, অৰ্থাৎ থাইলেণ্ডৰ আটাইতকৈ কম বয়সীয়া প্ৰধানমন্ত্ৰীৰ ৰূপে পেটংটাৰ্ণ চিনাৱাত্ৰাই নিযুক্তি হৈছে। কুৱেশ্যন নম্বৰ 25, হাউ মেনি ৰামছাৰ চাইটছ আৰ দেয়াৰ ইন ইণ্ডিয়া ইন 2024? 2024 চন অনুসৰি ভাৰতত কিমানটা ৰামছাৰ চাইট আছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, 85, অৰ্থাৎ 2024 চন অনুসৰি ভাৰতৰ 85টা ৰামছাৰ চাইট আছে। 26, ৰিচেণ্টলি কাজি নেমু হেজ বিন ৰিকগনাইজড এজ দ্য ষ্টেট ফ্ৰুইট অফ হুইচ ষ্টেট? শেহতীয়াকৈ কাজি নেমুক কোনখন ৰাজ্যৰ ৰাজ্যিক ফল হিচাপে স্বীকৃতি দিয়া হৈছে? এইটোতো সকলোৱে জানে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আছাম, অৰ্থাৎ কাজি নেমুক অসমৰ ৰাজ্যিক ফল হিচাপে স্বীকৃতি দিয়া হৈছে 2024 চনত। কুৱেশ্যন নম্বৰ 27, দ্য ৱৰ্ল্ডছ ফাৰ্ষ্ট নিউক্লিয়াৰ পাৱাৰ প্লেণ্ট বেছড অন মোলটেন থৰিয়াম সল্ট উইল বি ছেট আপ ইন হুইচ কাণ্ট্ৰি? গলিত থৰিয়াম নিমখৰ ওপৰত ভিত্তি কৰি বিশ্বৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ কোনখন দেশত স্থাপন কৰা হ'ব? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চাইনা, অৰ্থাৎ চীন দেশত গলিত থৰিয়াম নিমখৰ ওপৰত ভিত্তি কৰি বিশ্বৰ প্ৰথমটো পাৰমাণৱিক শক্তি কেন্দ্ৰ স্থাপন কৰা হ'ব। কুৱেশ্যন নম্বৰ 28, ইন 2024 হু হেজ বিন এপইণ্টেড এজ দ্য চেয়াৰমেন অফ UPSC? UPSCৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, প্ৰীতি সুদান, অৰ্থাৎ UPSCৰ অৰ্থাৎ ইউনিয়ন পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ নতুন অধ্যক্ষ হিচাপে প্ৰীতি সুদানক নিযুক্তি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 29, হু হেজ বিন এপইণ্টেড এজ দ্য ডাইৰেক্টৰ অফ NCRB? NCRBৰ সঞ্চালক হিচাপে কাক নিযুক্তি দিয়া হৈছে? NCRBৰ ফুল ফৰ্মটো হৈছে নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ', আৰু ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, আলোক ৰঞ্জন, অৰ্থাৎ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰৰ নতুন সঞ্চালক হিচাপে আলোক ৰঞ্জনক নিযুক্তি দিয়া হৈছে। কুৱেশ্যন নম্বৰ 30, হুইচ ইণ্ডিয়ান চিটি হেজ ইমাৰ্জড এজ দ্য ৱৰ্ল্ডছ ছেকেণ্ড মষ্ট পলিউটেড এৰিয়া? ভাৰতৰ কোনখন চহৰ বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল হিচাপে আত্মপ্ৰকাশ কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন এ, গুৱাহাটী, অৰ্থাৎ ভাৰতৰ গুৱাহাটী চহৰখন বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল হিচাপে প্ৰকাশ হৈছে। আৰু মষ্ট পলিউটেড চিটি অৰ্থাৎ আটাইতকৈ প্ৰদূষিত অঞ্চল হিচাপে ক'বলৈ গ'লে বিহাৰৰ বেগুচাৰাইখন হৈছে আটাইতকৈ প্ৰদূষিত অঞ্চল। কুৱেশ্যন নম্বৰ 31, ৰিচেণ্টলি হুইচ স্কিম ৱাজ লঞ্চড বাই ষ্টেট ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট মিনিষ্টাৰ অজন্তা নেওগ ফৰ ওমেন ছেফটি? মহিলাৰ সুৰক্ষাৰ বাবে ৰাজ্যৰ মহিলা আৰু শিশু কল্যাণ মন্ত্ৰী অজন্তা নেওগে কোনটো পৰিকল্পনা মুকলি কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, নাৰী আদালত, অৰ্থাৎ অজন্তা নেওগে নাৰী আদালত নামৰ পৰিকল্পনাটো মুকলি কৰিছে। কুৱেশ্যন নম্বৰ 32, হুইচ ষ্টেট লঞ্চড মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম? মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি কোনখন ৰাজ্যই মুকলি কৰিছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, আছাম, অৰ্থাৎ অসম হৈছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি মুকলি কৰা ৰাজ্য। দি আছাম গভৰ্ণমেণ্ট লঞ্চড মুখ্যমন্ত্ৰী নিযুত মইনা MMNM scheme in June 2024 to promote girl education and child marriage. অৰ্থাৎ গাৰ্ল এডুকেশ্যন প্ৰমোট কৰিবলৈ আৰু চাইল্ড মেৰিজটো শেষ কৰিবলৈ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিটো অসম চৰকাৰে মুকলি কৰিছে। কুৱেশ্যন নম্বৰ 32, হু ইজ দ্য নিউ ভাইচ চেঞ্চেলৰ অফ গুৱাহাটী ইউনিভাৰ্চিটি? গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যজন কোন হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, ননীগোপাল মহন্ত, অৰ্থাৎ গুৱাহাটী বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্যজনৰ নাম হৈছে ননীগোপাল মহন্ত। কুৱেশ্যন নম্বৰ 34, হু বিকেম দ্য নিউ প্ৰাইম মিনিষ্টাৰ অফ পাকিস্তান ইন 2024? 2024 চনত পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীৰ ৰূপে কোনে নিযুক্তি হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, শ্বেহবাজ শ্বৰীফ, অৰ্থাৎ 2024 চনত পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰীজন হৈছে শ্বেহবাজ শ্বৰীফ। কুৱেশ্যন নম্বৰ 35, ইণ্ডিয়াছ ফাৰ্ষ্ট অল গাৰ্ল সৈনিক স্কুল হেজ বিন ইনিগ্ৰেটেড ইন হুইচ ষ্টেট? ভাৰতৰ প্ৰথম ছোৱালী সৈনিক বিদ্যালয় কোনখন ৰাজ্যত উদ্বোধন কৰা হৈছে? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, উত্তৰ প্ৰদেশ, অৰ্থাৎ
উত্তৰ প্ৰদেশত ভাৰতৰ প্ৰথম ছোৱালী সৈনিক বিদ্যালয় এখন উদ্বোধন কৰা হৈছে Question number 36 What is the name of the India's first generative AI platform ভাৰতৰ প্ৰথম generative AI প্লেটফৰ্মটোৰ নাম কি ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাৰত জিপিটি অৰ্থাৎ ভাৰত জিপিটিটো হৈছে ভাৰতৰ প্ৰথম generative AI প্লেটফৰ্ম Question number 37 Which state hosted Khelo India Youth Games 2024 কোনখন ৰাজ্যই খেলো ইণ্ডিয়া ইউথ গেমছ 2024 আয়োজন কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি তামিলনাডু অৰ্থাৎ তামিলনাডু ৰাজ্যই খেলো ইণ্ডিয়া ইউথ গেম 2024 টো আয়োজন কৰিছিল তামিলনাডু hosted KIYG অৰ্থাৎ খেলো ইণ্ডিয়া ইউথ গেমছ 2024 in 4 cities Chennai, Madurai, Trichy and Coimbatore Question number 38 Who launched the Pradhan Mantri Surjodaya Yojana Pradhan Mantri Surjodaya যোজনাটো কোনে আৰম্ভ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন বি নৰেন্দ্ৰ মোদী অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী সূৰ্যোদয় যোজনাটো আৰম্ভ কৰিছিল Question number 39 Which city will host 2025 Asian Winter Games কোনখন দেশত 2025 শীতকালীন এছিয়ান গেমছ অনুষ্ঠিত হ'ব ইয়াৰে শুদ্ধ উত্তৰটো হয় অপচন সি চাইনা অৰ্থাৎ চাইনাৰ হাৰ্বিনত 2025 শীতকালীন এছিয়ান গেমছটো অনুষ্ঠিত হ'ব Question number 40 Who has been inaugurated Atal Setu India's longest sea bridge ভাৰতৰ আটাইতকৈ দীঘলীয়া সাগৰীয় দলং অটল সেতু কোনে উদ্বোধন কৰিছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ নৰেন্দ্ৰ মোদী অৰ্থাৎ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আটাইতকৈ দীঘলীয়া সাগৰীয় দলংখন অটল সেতু উদ্বোধন কৰিছে Question number 41 Who is the author of the book Breaking Rocks and Barriers? Breaking Rocks and Barriers নামৰ কিতাপখনৰ লিখক কোন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি সুদীপ্তা সেনগুপ্তা অৰ্থাৎ সুদীপ্তা সেনগুপ্তাই ব্ৰেকিং ৰকছ এণ্ড বেৰিয়াৰ্ছ নামৰ কিতাপখন লিখি উলিয়াইছিল Question number 42 India received the highest FDI from which country in 23 to 24 হ'ব ভাৰতে 2023 চনৰ পৰা 24 চনত কোনখন দেশৰ পৰা সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছিল FDI ফুল ফৰ্মটো হৈছে ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ ছিংগাপুৰ অৰ্থাৎ ভাৰতে 2023 পৰা 24 চনৰ ভিতৰত ছিংগাপুৰ দেশখনৰ পৰা সৰ্বাধিক প্ৰত্যক্ষ বিদেশী বিনিয়োগ লাভ কৰিছিল Question number 43 Exercise HOPEX is the joint military exercise between India and which country? অনুশীলন HOPEX ভাৰত আৰু কোনখন দেশৰ মাজত হোৱা যৌথ সামৰিক অনুশীলন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি ইজিপ্ত অৰ্থাৎ অনুশীলন HOPEXটো হৈছে ভাৰত আৰু ইজিপ্তৰ মাজত হোৱা যৌথ সামৰিক অনুশীলন Question number 44 Which is the first Indian state to provide insurance for disaster risk management? দুৰ্যোগৰ বিপদ ব্যৱস্থাপনাৰ বাবে বীমা প্ৰদান কৰা ভাৰতৰ প্ৰথম ৰাজ্য কোনখন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি নাগালেণ্ড অৰ্থাৎ নাগালেণ্ড ৰাজ্যখন হৈছে দুৰ্যোগৰ বিপদ ব্যৱস্থাপনাৰ বাবে বীমা প্ৰদান কৰা ভাৰতৰ প্ৰথমখন ৰাজ্য Question number 45 Who has been appointed as the Chief of Naval Staff ভাৰতীয় নৌসেনাৰ পৰৱৰ্তী মুৰব্বী হিচাপে কাক নিযুক্তি দিয়া হৈছে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ দিনেশ কুমাৰ ত্ৰিপাঠী Question number 46 Where was the world's first nuclear energy summit held recently? শেহতীয়াকৈ ক'ত অনুষ্ঠিত হৈছিল বিশ্বৰ প্ৰথম পাৰমাণৱিক শক্তি সন্মিলন ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন এ বেলজিয়াম অৰ্থাৎ বেলজিয়ামত বিশ্বৰ প্ৰথম পাৰমাণৱিক শক্তি সন্মিলনখন অনুষ্ঠিত হৈছিল Question number 47 Which country has won cricket women's Asia Cup in 2024 2024 চনত কোনখন দেশে ক্ৰিকেট মহিলা এছিয়া কাপ জয় কৰিছে ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন বি শ্ৰীলংকা শ্ৰীলংকাই 2024 চনত ক্ৰিকেট মহিলা এছিয়া কাপটো জয়লাভ কৰিছে Question number 48 Which city hosted the Wings India 2024 event কোনখন চহৰত Wings India 2024 ইভেন্টটো অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হয় অপচন বি হায়দৰাবাদ অৰ্থাৎ Wings India 2024 হায়দৰাবাদত অনুষ্ঠিত হৈছিল Question number 49 Who became the first Indian woman honored with Arjuna Award for Equestrian Sports অশ্বাৰোহী ক্ৰীড়াৰ বাবে
অৰ্জুন বঁটাৰে সন্মানিত প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন চি, দিব্যাকৃতি সিং। অৰ্থাৎ দিব্যাকৃতি সিং আছিল অশ্বাৰোহী খেলৰ বাবে অৰ্জুন বঁটা লাভ কৰা প্ৰথম ভাৰতীয় মহিলা। ভিডিঅ'টোৰ অন্তিম প্ৰশ্ন অৰ্থাৎ 50 নম্বৰ প্ৰশ্নটো হৈছে হুইচ ষ্টেট উইল এষ্টাব্লিছ দ্য ৱৰ্ল্ড ফাৰ্ষ্ট ব্লেক টাইগাৰ ছাফাৰী? কোনখন ৰাজ্যই বিশ্বৰ প্ৰথমখন ব্লেক টাইগাৰ ছাফাৰী স্থাপন কৰিব? ইয়াৰে শুদ্ধ উত্তৰটো হয় অপশ্যন বি, ওড়িশা। অৰ্থাৎ ওড়িশাই বিশ্বৰ প্ৰথমখন ব্লেক টাইগাৰ ছাফাৰী স্থাপন কৰিব। আপোনালোকৰ বাবে এটা কুৱেশ্যন আছে। প্ৰশ্নটো হৈছে হুইচ ষ্টেট গভৰ্ণমেণ্ট হেজ লঞ্চ দ্য যোগাশ্ৰী স্কিম? কোনখন ৰাজ্য চৰকাৰে যোগশ্ৰী আঁচনি আৰম্ভ কৰিছে? 2024 চনৰ কথা কোৱা হৈছে ইয়াতে। ইয়াৰে শুদ্ধ উত্তৰটো কি হয় আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব। কাৰেণ্ট এফেয়াৰ্ছ 2024ৰ এনেকুৱা ভিডিঅ' যদি আৰু লাগে বুলি ভাবে তেনেহ'লে কমেণ্টত জনাব, মই নিশ্চয়কৈ চেষ্টা কৰিম দিবলৈ। ভিডিঅ'টো যদি চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।